জয় হিন্দ বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি যেহেতু মই বিশেষকৈ ভিডিঅ'টো ছোৱালীসকলৰ বাবে লৈ আহিছোঁ, যোনসকল ছোৱালীয়ে অসম আৰক্ষীত আহিম বুলি ভাবি আছে তেওঁলোকৰ বাবে ভিডিঅ'টো বিশেষ হ'বলৈ গৈ আছে। যিহেতু কিছুমান জানিবলগীয়া কথা মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গমেই পাব। ভিডিঅ'টো আপোনালোকে চাই যাওক শেষলৈকে। এতিয়া মেইন কথাটো হৈছে যে যোনসকল ছোৱালীয়ে অসম আৰক্ষীত আহিম বুলি ভাবি আছে, যিহেতু অসম আৰক্ষীত আহিলে অসম আৰক্ষী ইণ্টাৰভিউ হোৱাৰ পিছত যোনসকল অসম আৰক্ষীৰ বাবে চিলেক্ট হ'ব তেওঁলোকৰ যিহেতু এবছৰ 10 মাহ ট্ৰেইনিং দিয়া হ'ব। ট্ৰেইনিঙৰ সময়খিনিত যিহেতু সকলো ছোৱালীৰ এটা প্ৰব্লেম আছে, যোনটো মাহেকীয়া প্ৰব্লেম MC। সেই MC সময়ত আমি ট্ৰেইনিং কৰিব লাগে নে নালাগে, MC সময়ত আমি ট্ৰেইনিঙত কেনেকুৱা ৰুল ৰেগুলেশ্যন মানি চলিব লাগে, তাৰ ওপৰত হয়তো বহুতে নাজানে আৰু জানিব বিচাৰি আছে। সেইবাবে মই ভিডিঅ'টো লৈ আহিছোঁ। যিহেতু কি কৰিব লাগে, আমি MC সময়ত আমি ট্ৰেইনিঙত কামখিনি কৰিব লাগে নে নালাগে, আমাক ৰেহাই দিয়া হয় নে নহয়, সেইটো বিষয়ে মই আপোনালোকৰ মাজত লৈ আহিছোঁ ভিডিঅ'টো। আপোনালোকে চাই যাওক শেষলৈকে। যিহেতু MC এইটো সকলোৱে এটা আমাৰ ছোৱালীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় হয়। যিহেতু আমাৰ কিছুমান ছোৱালী এনেকুৱা আছে MC সময়ত বহুত পেটৰ বিষ হয়, কিছুমানৰ বমি বমি ভাৱ হয়, হয়তো তেওঁলোকে সকলো কাম কৰিব নোৱাৰে। যিহেতু বহুত কষ্ট হয়, তেওঁলোকে কিছুমান কামৰ পৰা তেওঁলোকক এৰাই চলিব লগা হয়। সেইকণ সময়ত হয়তো কিছুমানৰ একো প্ৰব্লেম হয়, নৰ্মেল মানুহৰ নিচিনাকৈ থাকি যাব পাৰে, একো প্ৰব্লেম নহয়। এতিয়া আমাৰ যোনকেইদিন আমাৰ MC সময়, সেইদিন আমি ট্ৰেইনিঙৰ কামখিনি কৰিব লাগে নে নালাগে। যেতিয়া আমাৰ MC সময় হ'ব, MC সেই দিনকেইটা আমি যেতিয়া ট্ৰেইনিঙত কৰিছিলোঁ, তেতিয়া আমাৰ যিহেতু 3 দিন সময় আমি যেতিয়া আমাৰ ফিল্ডত কামখিনি হৈ থাকে, যিহেতু বিশেষকৈ যোনসকলে নোৱাৰে, যোনসকলে বেছিকৈ পেটৰ বিষ হয় বা বমি বমি হয়, সেইসকলে আমাৰ ফিল্ডৰ যোনসকল আমি যদি কৰি থাকোঁ, আমাৰ কাষতে ৰৈ পেলাই তেখেতসকলে চাই থাকিব লাগিব যে আমি কি কৰি আছোঁ। তেওঁলোকক এক্সট্ৰাকৈ বা ঘৰত যদি বেছি প্ৰব্লেম হয় তেতিয়াহ'লে মেডিকেল পঠাব। যিহেতু মেডিকেল আছে, যেতিয়া সহ্যসীমা বাহিৰ হ'ব তেতিয়া মেডিকেল যাব দিব। আৰু যেতিয়া কণ্ট্ৰলত থাকিব পাৰিব তেতিয়া আপোনাক ৰুমত বহি থাকিব নিদিয়ে। আপুনি যেতিয়া ফিল্ড এখনত আমি পেৰেড কৰি থাকিম বা আমি দৌৰি থাকিম, আপুনি আমাৰ কাম কাজবোৰ কি চলি আছে আপুনি কাষতে ৰৈ চাই থাকিব লাগিব। আপোনাক দৌৰিবলৈ নিদিব, আপোনাৰ প্ৰব্লেমটো আপুনি ক'লে আপোনাক দৌৰিব নিদিব বা আপোনাৰ কামখিনি কৰিব নিদিব। কিন্তু সেইবুলি এনেকুৱা নহয় যে আপুনি একেবাৰে ফিল্ডৰ পৰা এৰাই চলি আপুনি ৰুমত সোমাই থাকিব, এনেকুৱা নহয়। আপুনি ফিল্ডতে ৰখি কাম কাজখিনি চাই থাকিব লাগিব, কি হৈছে কি নাই হোৱা। আৰু যেতিয়া বেছি একেবাৰে বহুত ডাঙৰ কিছুমানৰ প্ৰব্লেম হৈ যায়, সেইখিনিৰ কাৰণে মেডিকেল আছে, যিহেতু মেডিকেলত পঠাব। মেডিকেলত থাকিব পাৰিব, আপোনালোকে মেডিকেলত ট্ৰিটমেণ্ট কৰিব পাৰিব, ইমান বিশেষ চিন্তা কৰিব নালাগে। যিহেতু 3টা দিন মেইনকৈ দৌৰিবলৈ দিয়া নহয় বাৰু। আৰু যোনখিনি কাম কৰিলে কষ্ট হয় সেইখিনি কাম কৰিবলৈ দিয়া নহয়। আপোনাৰ ছাইডতে ৰখাই মেলি চাবলৈ দি থাকে, এনেকৈ আমি বেলেগে কি কৰি আছে সেইটো অনুকৰণ কৰিবলৈ দি থাকে, ৰুমতে বহি থাকিবলৈ দিয়া নহয়। বাকীখিনিতো কৰিবলৈ দিয়াই হ'ল, যোনখিনি ক্লাছ হয় ক্লাছততো বহি থাকিব লাগে, বহি মেলি পঢ়ি থাকিব লাগে, সেইখিনিতো কৰিব পৰা যাবই। যোনসকলে নোৱাৰে সেইসকলে মেডিকেল লৈ যাব পাৰে, কোনো তেনেকুৱা প্ৰব্লেম নহয়। আপোনালোকে যোনসকলে ভাবি আছে, বেছি চিন্তা কৰি আছে যে এনেকুৱা কিবা প্ৰব্লেম হ'ব নেকি, আমি যোনটো কাম প্ৰব্লেম হ'লে কৰিব নোৱাৰোঁ সেইটো আমাক কৰিবলৈ দিব নেকি, তেনেকুৱা কোনো কথা নাই। আপোনালোকৰ প্ৰব্লেমৰ কথা ক'লে, আপোনালোকৰ প্ৰব্লেমখিনিৰ কথা বুজাই গ'লে সেইটো বুজি পাব, আপোনালোকে সেইটো ৰেহাই দিয়া হ'ব। আপোনালোকে ইমান বিশেষ চিন্তা কৰিব নালাগে। যিহেতু আজি মোৰ আপডেটটো এইটোৱে আছিলে, আপোনালোকৰ বাবে আপোনালোকৰ সুবিধা হ'ব বুলি মই আপডেটটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম। জয় হিন্দ।